নিচাযুক্ত আছিলে। এইটো আপোনাৰ নাঙ্গলদোৱা গাঁৱৰ বাসিন্দাৰ তেখেতে আগৰ পৰাই নিচা খাই থাকে, নিচাযুক্ত কৰে। নিচাযুক্ত কৰাৰ পিছত আমি বহুত বাধা বিঘ্নি কৰিছোঁ। কৰাৰ পিছত সি মানা নাই, সি নিচা খায়েই আছে। তাৰপাছত তেল টেক্সৰ ৰূপহী গৈ পেলাই ক'ত নিচা খাইছে, খাই পেলাই মানে তেল টেক্সত গাড়ীৰ পিছফালে মানে শুই আছিলে। গাড়ীটো বেক কৰাৰ টাইমত মানে সি মৃত্যু হৈ গ'ল। মানে কি নিচাসক্ত অৱস্থা? নিচা থকা অৱস্থাতেই তাৰ মৃত্যু হৈছে। না, জানাজা আমি সম্পন্ন কৰা নাই। আৰু এইটো কাৰণে আমি আমাৰ পৰা খাটিও কৈছিলে, আমি খাটিও দিয়া নাই। আমাৰ সমাজৰ পৰাও মানুহ যোৱা নাই। আমি জানাজাত তাত যোৱা নাই। ক'ত কি কৰিছে, ক'ত পুতিছে আমি এইটো নাজানো। যে লোকে মানে নিচাযুক্ত কৰে, ড্ৰাগছ খা, মদ খা বা নিজে আত্মহত্যা কৰে, সেইবিলাক মানুহক আমি সমাজৰ পৰা একঘৰীয়া ৰাখিছোঁ। এইটো বালিকা নাঙ্গলদোৱা জামে মছজিদ বালিকা বুলি কয়। মুছলিম সমাজত আমি এইটোৱে আহ্বান জনাইছোঁ, যাতে কোনো সমাজত আমাৰ এইটো দুৰ্নীতি নহয়। নিচাযুক্ত মানুহক মানে এইটো হুঁচিয়াৰ কৰিব লাগে। মই অনুৰোধ কৰি কৈছোঁ যাতে নিচা এইটো বহন কৰিব লাগে, মানে বন্ধ কৰিব লাগে। এইটো কাৰণে মই আহ্বান জনাইছোঁ যাতে কোনো সমাজত, আমাৰ মুছলিম সমাজত যাতে এইটো কেতিয়াও নহয়। আমাৰ নাঙ্গলদোৱা গাঁৱত এটা মছজিদ আছে, আমি বনাইছোঁ নাঙ্গলদোৱা বালিকা নতুন জামে মছজিদ কমিটি। আমাৰ কমিটিৰ অন্তৰ্গত যিজন মানুহ মানে মদাহী আছিল, আৰু আমি সিদিনাখন কাৰ্যকৰী সভা এটা বহিছোঁ। সভাত আমি প্ৰচিডিং আকাৰে এটা প্ৰস্তাৱ লৈছোঁ। ৩ নম্বৰ প্ৰস্তাৱ আছিল। এইটো প্ৰস্তাৱৰ মতে আছিল, যিবিলাক মানুহে আমাৰ সমাজৰ অন্তৰ্ভুক্ত, যিবিলাক মানুহে মদ, বাং, ড্ৰাগছ ইত্যাদি সেৱন কৰে, যদি মৃত্যু হয় আমি আমাৰ সমাজৰ তৰফৰ পৰা জানাজা নিদিওঁ, বা আমাৰ সমাজৰ যিটো কবৰস্থান আছে তাত আমি মানে কবৰস্থানত আমি কবৰ দিবলৈও মানে আমাৰ বাধা আছে। আৰু যিহেতু সিজন কেইদিন আগত কৈ ঠিক আছিলে 10 তাৰিখে এজন মানুহ, আমাৰ সমাজৰ মানুহ, তেওঁ এজন বহুত মদাহী আছিল। আমি বহুত বুজাইছোঁ, কিন্তু মই বহুত মৰমো কৰিছোঁ মানুহজনক, কিন্তু সি নামানি এতিয়া একদম এনেকুৱা ৰাজহুৱা ঠাইত মৃত্যু হৈছে, তাতে মানে কোনেও আৰু হেৰি কৰিব নোৱাৰে, মদ খাই মৰিছে। গতিকে আমি এনেকুৱা এজন মদাহী মানুহক যিহেতু প্ৰস্তাৱ লৈছোঁ, প্ৰস্তাৱ গৃহীত কৰিছোঁ ৰাজহুৱাভাৱে প্ৰচিডিং আকাৰে, সেইটো প্ৰস্তাৱ মৰ্মে তেখেতে আমাৰ সমাজৰ অন্তৰ্ভুক্ত আছিল। গতিকে তেখেতক জানাজা দিব পৰা আমি দিবলৈ মানে স্থান দিয়া নাই। নামটো আছিল মানে ডন বুলি কয়, ডন বুলি ক'লে চবেই চিনে, আৰু বছিৰুদ্দিন ডন বুলি কয়। শুনিছোঁ, মইতো নাজানো, শুনা পাইছোঁ যে সি মানে ৰূপহী বজাৰত গৈছে, তাত মানে এক্সিডেণ্টৰ মৃত্যু হৈছে। যিহেতু মানুহ মুখত মানে মত আছিল, সমাজ বিৰোধী কাৰ্যকলাপ কৰা নিচাসক্ত থকা মানুহক আপোনালোকে আমি জানাজা নিদিওঁ, কবৰস্থ কৰিব নিদিওঁ। নাই, আমি সিহঁতক জাননী দিম 1 বাৰ 2 বাৰ 3 বাৰ। আমি জাননী দিয়াৰ পিছত যদি সিহঁতে নামানে, তেতিয়াহ'লে আমি এই ব্যৱস্থা কৰিব, মানে এইটো এটা কাৰ্যকৰী সিদ্ধান্ত লোৱা হৈছে আমাৰ সমাজৰ পৰা, আৰু এইটো প্ৰচিডিং আকাৰে লোৱা হৈছে।